নাটকৰ মঞ্চ উদ্বোধন কৰাৰ বাৰু অভিজ্ঞতা মোৰ নাই, না মই এক্টিং কৰিব জানো, না মই নাটকৰ লগত জড়িত। কিন্তু তাৰপিছতো এই ভেলাৰ মানে সূৰ্য থিয়েটাৰে মোক ইমান সন্মানেৰে ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে বহুতেই বেছি ধন্যবাদ। আৰু এই বছৰ মই মানে থিয়েটাৰ চোৱা নাই, তো এইখনেই প্ৰথম অলপমান চাই যাম বুলি ভাবিছোঁ। আৰু নাটক বুলি ক'লে প্ৰত্যেক বছৰে চাওঁ, তাৰ খেলমেন স্পেচিয়েলি আমাৰ নলবাৰীৰ ৰাসত বহুকেইখন আহে না, যিমান আহে চব চাওঁ। ৰাতি অলপমান জড়িত হৈ থাকিছে নাটক, সেইকাৰণে চাব পাৰোঁ। তো বাকী নাটক বুলি ক'লে আপোনালোকে নাটক কি ক'ম আৰু, আজি মৃদুল দাই ক'লে যে প্ৰায় 9 মাহ নাটক কৰা মানুহখিনিয়ে একদিনো আপোনালোকে যদি কিবা কাম কৰে ৰবিবাৰে বন্ধ থাকিব নিশ্চয়, পূজাত বন্ধ থাকিব, বিহুত বন্ধ থাকিব, কেতিয়াবা কাৰোবাৰ পেটৰ বিষ হৈ বন্ধ থাকিব। কিন্তু এই নাটক কৰা মানুহখিনিৰ ৰবিবাৰ, পূজা, বন্ধ, পেটৰ বিষ, হাগা, যিয়ে নহওক কিয় নাটক কৰিবই লাগিব মানে। এইটো ইমান সহজ কথা নহয়, বহুত কষ্ট। আৰু এই নাটক ইমান বছৰৰ পৰা চলি আছে, আজি মৃদুল দাই 30 বছৰ হৈ গ'ল বোলে। আৰু এনেকৈ নাটক চলি থাকিব, আপোনালোকেও চাই থাকিব। আৰু আমাৰ নলবাৰীৰ এই সূৰ্য নলবাৰীৰ হ'ব না বৰপেটা, তো বৰপেটাৰ এই সূৰ্য থিয়েটাৰ আগশাৰীৰ নাট্য দল গম পাইছে, আশা আছে সদায় এনেকৈ আগশাৰী হৈ থাকক। আৰু ভৱিষ্যতে যাতে মই বুঢ়া হ'লেও এই সূৰ্য নাটকে চাব পাৰোঁ, ভেলাতে চাব পাৰোঁ, তাৰ আশা। আৰু বাকী মই ইমান উদ্বোধনৰ একো নাজানো, আৰু মই নিজেও মানে নাটকৰ লগত আৰু কি জড়িত। তো বহুত ভাল লাগে, আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। এনে কোনে ভিডিঅ' চাই আৰু একদম সঁচা দেই, কোনে নাচাই কিয় হাত ডাঙৰ। ধন্যবাদ বাৰু সকলোৱে চাই। যদি কোনোবাই নাচাই চাব, ডিম্পুজ ব্লগ বুলি এটা ইউটিউব চেনেল আছে, তাতে চাব। আৰু মই মানে বিভিন্ন ঘূৰি ভিডিঅ' চিডিঅ' বনাই থাকোঁ আৰু নাটকৰ বহুত বনাইছোঁ। আৰু ইয়াৰ পৰা এটা ধুনীয়াকৈ ষ্টৰি এটা দিম বাৰু, দীঘল ভিডিঅ' বনোৱা নাই, কেতিয়াবা আহি বনাম। ধন্যবাদ।